আমি এজমাটো বাদ দি থলো হাইপাৰটেনশ্যন আৰু ডায়াবেটিছৰ নাম্বাৰ 1 কজ stress. If you cannot reduce your stress, how you can treat hypertension and diabetes? আপুনি কিছুমান কেমিকেলছ বাহিৰৰ পৰা দি পেলাই মাত্ৰ ৰিডিংটো কমাই ৰাখিব হোৱাট ইট কেনেকৈ আপোনাক হেল্প কৰি আছে হাউ ইউ নো বছৰৰ পিছত বছৰ মেডিচিনবিলাক খাই 10 বছৰ 15 বছৰ পিছত এনেকুৱা কিছুমান চিম্পটম আপোনাৰ গাত দেখা দিছে যে কোনো বেমাৰৰ লগত নিমিলে these are the adverse drug reaction. গতিকে এই বস্তুবিলাক একবাৰ বুজি উঠাৰ পিছত নহয় দৰৱ খাবলৈ ভয় লাগিব আপোনালোকৰ আয়ৈ ন মেডিচিন ন আয়ুৰ্বেদিক ঠিক আছে আয়ুৰ্বেদিক আই ফলো আয়ুৰ্বেদিক আপোনালোকে মোৰ কিছুমান শুনিলে আপোনালোকে হাঁহিব ই আৰু কি ডাক্তাৰ মই ৰাতিপুৱা হালধিৰ গুড়ি খাওঁ ৰাতিপুৱা মই সেই গোলমৰিচৰ হেৰি গুড় খাওঁ ৰাতিপুৱা সেনেকৈ খাওঁ ৰাতি মই সেই আজৱান মিঠি গুটি আৰু কালি জিৰাৰ মিক্সাৰটো বনাই থৈ দিছোঁ তিয়াই পেলাই ৰাতিপুৱা গৰম কৰি মৌৰ লগত মিক্স কৰি খাওঁ আপোনালোকে আচৰিত হৈ যাব মই একাদশী পালন কৰোঁ কালি মোৰ উপবাস আছে উপবাস নিৰ্জল উপবাস ৱাটাৰলেছ ফাষ্টিং আপোনালোকে আচৰিত হৈ যাব ফ'ল' ইট আৰু এই বস্তুখিনি যে নহয় এই প্ৰাণায়াম এই সাংঘাতিক বস্তু ইউ কাণ্ট ইমাজিন এখেতে ক'লে এতিয়া বেনিফিট আপুনি যিবিলাকে কৰিছে ডেফিনেটলি পাব বাট টেক ইট চিৰিয়াছলি গিভ চাম টাইম এণ্ড কিপ হেল্ডি ইউৰ চেল্ফ আদাৰৱাইজ মেডিকেল চাইন্সে কি কৰিছে বেমাৰীৰ সংখ্যা বঢ়াই আছে লাষ্ট এটা কথা কৈ পেলাই মই সামৰিম আমাৰ আজিকালি খুব কয় ন হেল্থ চেকআপ মাষ্টাৰ চেকআপ চেন্নাইত গ'লোঁ মাষ্টাৰ চেকআপ এটা কৰি আহিলোঁ মাৰ গুলি মাষ্টাৰ চেকআপ মানে কি জানে ইউ এণ্টাৰ এজ এ হেল্ডি পাৰ্চন ইউ কাম আউট এজ এ চিক পাৰ্চন আপুনি এটা স্বাস্থ্যৱান সুন্দৰ মানুহ হৈ পেলাই সোমাইছিল বেমাৰী হৈ ওলাই ইয়াতে যদি কোনোবাই মোৰ লগত আৰ্গিউ কৰিব পাৰে নহয় কৰক don't do always ask yourself are you healthy you are feeling good if yes okay যদি কিবা প্ৰব্লেম পাইছে টেক হেল্প সদায় প্ৰথম কনচালটেশ্যন কৰিবলৈ সাংঘাতিক ডাঙৰ বিগ শ্বটবিলাকৰ ওচৰত নাযাব অলৱেজ গো টু ইউৰ ফেমিলি ফিজিচিয়ান যিয়ে আপোনাক বছৰ ধৰি জানে আপোনাৰ মাক জানে দেউতাক জানে ককাইতাক জানে সেনেকুৱা মানুহৰ ওচৰত যাব এই কালিৰ পৰা মোৰ মূৰটো বিষাই আছে মাৰ গলি ঘৰত যা ঘনেৰে যে কাজিয়া কচিয়া কৰি ফেলে মূৰ বিষাই আছে কথা নকবি যা ফেলে ক্ষমা খোজ চেটেল কৰি ল দিছ ইজ দ্য ট্ৰিটমেণ্ট গতিকে এনেকুৱা কথা মই বহুত কৈ থাকিব পাৰোঁ কিন্তু সময় নাই নালাগে ভাল লাগিলে মোক শ্বেয়াৰ কৰিব দিছিল খুব ভাল লাগিলে আই এম ভেৰি